গুড মৰ্নিং এভৰিৱান। আৰু এয়া ৰাতিপুৱাৰ পৰিৱেশ। এয়া বৰষুণ চিপ বৰষুণ দি আছে। তাৰে মাজতে ভাবিলোঁ আৰু বৰষুণৰ বতৰত আচলতে কিবা এটা পিঠা খাবৰ মন যায়। গতিকে মই যিহেতুকে গুড়া খুন্দিছিলোঁ ঘৰতে, আৰু এইখিনি মই এয়া পিঠা বনাব ৰেডি হৈছোঁ। গতিকে আজি পিঠা বনাম পাতলা পিঠা, আৰু পাতলা পিঠাত যে ভিতৰত নাৰিকল দিয়ে মই খুব ভাল পাওঁ, আৰু লগতে মানুহজনৰো প্ৰিয়। গতিকে এয়া চেনি অকণমান আৰু নাৰিকল এনেকুৱাকৈ মিক্স কৰি লৈছোঁ, আৰু এতিয়া পিঠা বনাওঁ। আৰু লগতে আপোনালোকক এয়া ৰাতিপুৱাৰ পৰিৱেশটো দেখুৱাই দিছোঁ। গতিকে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ, চাই থাকিব একেবাৰে শেষলৈ। এয়া চাওক, আজিও আনিছে ইমান ধুনীয়া ঢেকীয়া, কিন্তু খাওঁতে খাওঁতে মোৰ মানে বেজাৰ লাগি গৈছে, বেজাৰ। কিন্তু উপায় নাই, এই দাদাটো আনে, দাদাটোক আজি দেখাই দিওঁ ৰ'ব। চাহ কেনে লাগিল? মোক বহুত ঢেকীয়া, তাৰপিছত ৰঙালাও আগ বহুত খোৱালা ন? এই দাদা আনি দিয়ে মোক সদায়, আৰু মই ধুনীয়াকৈ স্পেচিয়েল চাহ দিলোঁ। আৰু দাদাক এই বাহিৰতে চাহ দিলোঁ, যিহেতুকে ডাইনিঙত তেওঁ নাখায় বোলে। এনেই ডাইনিঙতে দিওঁ বাৰু, কিন্তু আজি বাহিৰত খুব সুন্দৰ বতাহ দি আছে, গতিকে এয়া চিৰিতে বহি চাহ খালে আৰু ফূৰ্তি পাইছে ভিডিঅ' কৰে। আৰু এই দাদাৰ কাৰণে মই যে ক'লোঁ চাহ পিঠা বনোৱা বুলি, এই পিঠা বনাইছোঁ। আছে বিচাৰে মোক সদায় মানে, যিহেতুকে বজাৰৰ পৰা অনা বস্তুখিনি মানে ফ্ৰেছ নহয়, গতিকে মই ভাল পাওঁ বুলি কোৱা কাৰণে বা এখেতেও ভাল পায়, সেইকাৰণে সদায় আমাক একদম ধুনীয়া ফ্ৰেছ বস্তু ছিঙি আনে। আজি আপোনালোকক দেখালৈ মই ঢেকীয়াখিনি ইমান ধুনীয়া, গতিকে মই এই মালপোৱা বনাইছোঁ আৰু বনাই চাহ দিলোঁ। গতিকে লগ পাম আপোনালোকক, আৰু এনেকুৱাকৈ যাতে সদায় মানুহবোৰে মৰম কৰে। আচলতে মৰম দিলেই মৰম পায়, ময়ো আচলতে বহুত মৰম কৰোঁ, সেইকাৰণে ঠিক আছে। আৰু ঢেকীয়া খাই খাই মই ক'লৈ নহয় মানে বেজাৰ লগা বুলি। গতিকে আজি এই ৰঙালাওৰ আগ মই ঠিক কৰি আছোঁ, আচলতে দাদাই দিয়া, কালি দিছিলে। গতিকে আজি ভাবিলোঁ এইখিনিয়ে খাওঁ, গতিকে এইবোৰ ঠিক ঠাক কৰি আছোঁ। আৰু বজাৰৰ পৰা অনাখিনি হয়তো আজি নিচিনাকৈ এনেকুৱাকৈ ফ্ৰেছ মানে আৰু টেষ্টি নাপালোঁ হয়, কিন্তু আজি ৰাতিপুৱাই পুৱাই এনেকুৱাকৈ আমাক পচলা ঢেকীয়া, তাৰপিছত ৰঙালাওৰ আগ, কলমৌ শাক সকলোখিনি ৰাতিপুৱাতে দি যায়। গতিকে আপোনালোকক দেখুৱাই দিলোঁ আজি দাদাজনকো, আৰু এইখিনি মই এতিয়া ঠিক ঠাক কৰি বনাই আছোঁ, মানে বনাম। আৰু আপোনালোকে কিহেৰে খালে বেছি ভাল হয় জনাবচোন। কিছুমানে হয়তো সৰিয়হৰে খায়, কিছুমানে আলুৰে খায়। মই আৰু কিহেৰে বনাওঁ আজি আপোনালোকক দেখুৱাই আছোঁ। গতিকে আপোনালোকে প্লিজ কমেণ্টত জনাব কিহেৰে ৰঙালাওৰ আগ ভাজিলে টেষ্ট বেছি হয়। আৰু আপোনালোকে ভাবিব পাৰে আমাক এনেই দিয়ে নেকি, এনেই নিদিয়ে বাৰু, কিবা এটা দি দিওঁ, যিহেতুকে গৰীব মানুহ। আৰু লগতে এই হয়তো পইচা দিলেও আমি এনেকুৱাকৈ বজাৰৰ পৰা আনিলে ফ্ৰেছ নাপালোঁ হয়। আৰু এতিয়া মই ৰঙালাওৰ পাতখিনি ধুনীয়াকৈ এয়া কাটি কুটি ৰেডি কৰি লৈ পানীত এনেকুৱাকৈ প্ৰায় আধা ঘণ্টা 1 ঘণ্টা এনেকুৱাকৈ তিয়াই থ'ম। অলপ অলপ বালি থাকিলে তলত পৰি যাব। আৰু এই ৰঙালাওৰ আগ কিহেৰে বনালে বেছি ভাল লাগে আপোনালোকে জনাবচোন কমেণ্টত। আপোনালোকে কিহেৰে খাই মানে ভাল পায় সেইটো জনাব। আৰু মই বনাম আজি এয়া কঁঠাল গুটিৰে ৰঙালাওৰ আগ ভাজিম, গতিকে ৰেচিপিটো দেখুৱাই আছোঁ আপোনালোকক, লগ পাই আছোঁ। মই যে ক'লোঁ আজি মানে কঁঠাল গুটিৰে ৰঙালাওৰ আগ বনাম। কঁঠাল গুটিখিনি ভাজি লৈছোঁ প্ৰথমতে পিঁয়াজৰ লগত। ৰঙালাওৰ আগটো পটককৈ সিজি যাব, অকণমান সিজালৈকে ৰাখিছোঁ। আৰু কিছু সময়ৰ পিছত কঁঠালৰ গুটিখিনি সিজি আহিছে। ধুনীয়াকৈ ধুই ৰেডি কৰি ল'লোঁ, আৰু এতিয়া দিছোঁ কৰিব। মই কঁঠাল গুটিৰেও ভাল পাওঁ, আলুৰেও ভাল পাওঁ। ঢাকি দিলোঁ। এতিয়া অলপ একেবাৰে লাষ্টত দেখাই আছোঁ।
হৈছে একেবাৰে কমি গ'ল মানে তাজা তাজা যে সেইকাৰণে হৈছে আৰু আজি ৰেচিপিটো মোৰ এয়া হৈ গ'ল আৰু ধুনীয়াকৈ এতিয়া সজাই দেখুৱাইছোঁ আপোনালোকক আৰু এই ৰেচিপিটো মোৰ আচলতে যিহেতুকে দুপৰীয়া খালোঁ খোৱা হোৱাৰ পিছতে এডিটিং কৰিছোঁ খুবেই সোৱাদ হৈছিল গতিকে আজি ৰেচিপিটো আপোনালোকে কেনেকৈ পালে প্লিজ জনাব আৰু যিসকলে খুব সুন্দৰকৈ কমেণ্ট কৰে মই আচলতে তেওঁলোকৰ কমেণ্টবোৰ পঢ়িম আৰু নামবোৰ জনাই দিম দেই গতিকে প্লিজ কমেণ্ট কৰিব সুন্দৰ সুন্দৰ লগতে আজিৰ ভিডিঅ'টো কেনেকৈ পালে প্লিজ জনাব আকৌ এটি সুন্দৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে তেতিয়ালৈ সকলোৱে ভালে কুশলে থাকক আৰু মোৰ কাৰণে দুআ প্ৰাৰ্থনা কৰিব বাই বাই